ইমান আলী বুলি এজন চুৰি কেছৰ আসামী এপ্ৰিহেণ্ড কৰা হৈছিলে যোৱাকালি আৰু তেখেতক লৈ আহিছিলে থানাৰ লকআপত ৰাখিছিলে আৰু তেখেতে যিটো ৰাতি ব্লেংকেট উৰিছিলে সেই ব্লেংকেটটো উৰা লগত আছিলে আৰু অনুমানিক 10টা মান বজাত তেখেতে সেই ব্লেংকেটটো ফালি লকআপৰ ভিতৰত টয়লেটত সুইচাইড কৰে আৰু ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত তেখেতে ব্লেংকেট ফালি লোৱা গোটেই দৃশ্যখিনি আৰু লকআপৰ টয়লেটৰ ভিতৰত সোমাই যোৱা দৃশ্যখিনি বন্দী হৈ আছে আৰু এই ক্ষেত্ৰত আমি তদন্ত কৰি আছো আৰু তদন্তৰ পিছত বিশেষ আপোনালোকক জনাব পৰা যাব। তেখেতে নিজৰ ডিউটি কৰ্তব্য ঠিকমতে পালন কৰিছে আৰু গোটেই ঘটনাখিনি ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত পৰিস্ফুট হৈ আছে। আমাৰ তদন্ত চলি আছে, তদন্তৰ পিছত আপোনালোকক থেংক ইউ। ইমান আলী বুলি এজন চুৰি কেছৰ আসামী এপ্ৰিহেণ্ড কৰা হৈছিলে যোৱাকালি আৰু তেখেতক লৈ আহিছিলে থানাৰ লকআপত ৰাখিছিলে আৰু তেখেতে যিটো ৰাতি ব্লেংকেট উৰিছিলে সেই ব্লেংকেটটো উৰা লগত আছিলে আৰু অনুমানিক 10টা মান বজাত তেখেতে সেই ব্লেংকেটটো ফালি লকআপৰ ভিতৰত টয়লেটত সুইচাইড কৰে আৰু ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত তেখেতে ব্লেংকেট ফালি লোৱা গোটেই দৃশ্যখিনি আৰু লকআপৰ টয়লেটৰ ভিতৰত সোমাই যোৱা দৃশ্যখিনি বন্দী হৈ আছে আৰু এই ক্ষেত্ৰত আমি তদন্ত কৰি আছো আৰু তদন্তৰ পিছত বিশেষ আপোনালোকক জনাব পৰা যাব। তেখেতে নিজৰ ডিউটি কৰ্তব্য ঠিকমতে পালন কৰিছে আৰু গোটেই ঘটনাখিনি ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত পৰিস্ফুট হৈ আছে। আমাৰ তদন্ত চলি আছে, তদন্তৰ পিছত আপোনালোকক থেংক ইউ। ইমান আলী বুলি এজন চুৰি কেছৰ আসামী এপ্ৰিহেণ্ড কৰা হৈছিলে যোৱাকালি আৰু তেখেতক লৈ আহিছিলে থানাৰ লকআপত ৰাখিছিলে আৰু তেখেতে যিটো ৰাতি ব্লেংকেট উৰিছিলে সেই ব্লেংকেটটো উৰা লগত আছিলে আৰু অনুমানিক 10টা মান বজাত তেখেতে সেই ব্লেংকেটটো ফালি লকআপৰ ভিতৰত টয়লেটত সুইচাইড কৰে আৰু ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত তেখেতে ব্লেংকেট ফালি লোৱা গোটেই দৃশ্যখিনি আৰু লকআপৰ টয়লেটৰ ভিতৰত সোমাই যোৱা দৃশ্যখিনি বন্দী হৈ আছে আৰু এই ক্ষেত্ৰত আমি তদন্ত কৰি আছো আৰু তদন্তৰ পিছত বিশেষ আপোনালোকক জনাব পৰা যাব। তেখেতে নিজৰ ডিউটি কৰ্তব্য ঠিকমতে পালন কৰিছে আৰু গোটেই ঘটনাখিনি ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত পৰিস্ফুট হৈ আছে। আমাৰ তদন্ত চলি আছে, তদন্তৰ পিছত আপোনালোকক থেংক ইউ। ইমান আলী বুলি এজন চুৰি কেছৰ আসামী এপ্ৰিহেণ্ড কৰা হৈছিলে যোৱাকালি আৰু তেখেতক লৈ আহিছিলে থানাৰ লকআপত ৰাখিছিলে আৰু তেখেতে যিটো ৰাতি ব্লেংকেট উৰিছিলে সেই ব্লেংকেটটো উৰা লগত আছিলে আৰু অনুমানিক 10টা মান বজাত তেখেতে সেই ব্লেংকেটটো ফালি লকআপৰ ভিতৰত টয়লেটত সুইচাইড কৰে আৰু ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত তেখেতে ব্লেংকেট ফালি লোৱা গোটেই দৃশ্যখিনি আৰু লকআপৰ টয়লেটৰ ভিতৰত সোমাই যোৱা দৃশ্যখিনি বন্দী হৈ আছে আৰু এই ক্ষেত্ৰত আমি তদন্ত কৰি আছো আৰু তদন্তৰ পিছত বিশেষ আপোনালোকক জনাব পৰা যাব। তেখেতে নিজৰ ডিউটি কৰ্তব্য ঠিকমতে পালন কৰিছে আৰু গোটেই ঘটনাখিনি ইতিমধ্যে আমাৰ চিচিটিভি ফুটেজত পৰিস্ফুট হৈ আছে। আমাৰ তদন্ত চলি আছে, তদন্তৰ পিছত আপোনালোকক থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।